যদি সংখ্যাৰ ফালৰ পৰা কোনোবা যদি বনায় তেতিয়াহ'লে ইয়াত মানে অস্বাভাৱিক একো নাই। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ, গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপিক ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। যদি নৰেন্দ্ৰ মোদীক আপোনালোকে ভোট নিদিলেহেঁতেন NDFB ল'ৰাবিলাক আজিও মাকৰ ঘৰলৈ ঘূৰি নাহিলহেঁতেন। আমি বিটিআৰত সদায় আমি অকলে থাকোঁ, এইটো নতুন নিউজ নহয়। লোকসভা আৰু বিধানসভাত আমি UPPLক ছাপোৰ্ট কৰোঁ আৰু যেতিয়া BTCৰ ইলেকশ্যন হয় তেতিয়া আমি বন্ধুত্বপূৰ্ণভাৱে আমি ইলেকশ্যন খেলোঁ। সেইটোতো আজি নহয়, এইটো যোৱা বছৰো তেনেকুৱাই হৈছে। দিয়া নাই, আমি এতিয়াও মানে এইটো বিষয় লৈ পেলাই কোনো মানে কিবাই কৰা নাই, চৰ্চাই কৰা নাই। 2025 চনটো এতিয়াও বহুত দূৰ আছে, এতিয়া আমি 2024 চনতে আছোঁ। 2024 আৰু 25ৰ মাজত এতিয়াও প্ৰায় এক বছৰৰ বেছি এটা গেপ আছে। তো 2025টো লৈ পেলাই আমি এতিয়াও আলোচনা কৰা নাই। 2025 অকল নহয়, 2026ও আছে, তাৰপিছত 2029 আছে, তেনেকৈ আহি থাকিব। 2030 আহিব, 31 আহিব। তো এতিয়া 2024ত আমি খালি 2024ৰ কথা পাতিম, 2025তহে আমি 2025টো ভাবিম। আমি বিটিআৰত সদায় আমি অকলে থাকোঁ, এইটো নতুন নিউজ নহয়। লোকসভা আৰু বিধানসভাত আমি UPPLক ছাপোৰ্ট কৰোঁ আৰু যেতিয়া BTCৰ ইলেকশ্যন হয় তেতিয়া আমি বন্ধুত্বপূৰ্ণভাৱে আমি ইলেকশ্যন খেলোঁ। সেইটোতো আজি নহয়, এইটো যোৱা বছৰো তেনেকুৱাই হৈছে। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ, গতিকে সেইটোত আমি আদৰণীয় জনাম। বিজেপিক ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হ'লে সেইটো অসমৰ কাৰণে ভাল খবৰ। গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে অংশগ্ৰহণ কৰাৰ সুবিধাটো আছে, গতিকে যিদিনাখনৰ পৰা BTC বা BTR হ'ল সেই দিনাৰ পৰাই প্ৰত্যেকটো দলে ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। অকল বিজেপি বুলি নহয়, কংগ্ৰেছ ইয়াত অংশগ্ৰহণ কৰিছে, TMCও ইয়াত অংশগ্ৰহণ কৰিছে, AIUDFও অংশগ্ৰহণ কৰিছে বিগত সময়ছোৱাবিলাকত। 2025ত যিহেতু BTRৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনতো স্বাভাৱিক বহুতো দল ইয়াত অংশগ্ৰহণ কৰিব। যিসকল পাৰ্টীয়ে ইয়াত পলিটিকেল এক্সাৰচাইজ কৰি আছে তেওঁলোকে নিৰ্বাচন খেলাটো স্বাভাৱিক। নিৰ্বাচন অবিহনে, নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা অবিহনে কোনো এটা দলে জীয়াই থাকিব নোৱাৰে। নিৰ্বাচন নেখেলা দলত কোন থাকিব? কিয়নো আশা আকাংক্ষা আছে, গতিকে এই আশা আকাংক্ষাবিলাক যদি পূৰণ কৰিব লাগে, ৰাইজক যদি সহায় সহযোগিতা আগবঢ়াব লাগে এটা পলিটিকেল পাৰ্টি হিচাপে, তেতিয়াহ'লে ডেফিনেটলি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। সেইকাৰণে প্ৰত্যেকটো দল, আঞ্চলিক দলেই হওক, ৰাষ্ট্ৰীয় দলেই হওক, তেওঁলোকে সকলোৱে বিচাৰিছে নিৰ্বাচনত অংশগ্ৰহণ কৰা। গতিকে 2025 চনত বিজেপিয়ে অকলে খেলিব, কোনোবাও অকলে খেলিব, বা এলায়েন্সো হ'ব পাৰে, এইবিলাক কোৱাটো স্বাভাৱিক। গতিকে এটা দল হিচাপে সকলোৱে এটা আশা কৰি থৈছে যে 40টা সমষ্টিত ইমানখিনিত আমি অকলে খেলিলে ইমান আমি চিট পাম, এলায়েন্সত খেলিলে আমি ইমানটা চিট পাম, এইটো কোৱাটো একেবাৰে স্বাভাৱিক। অস্বাভাৱিক কোনো কথা হোৱা নাই, কোনো দলেও অস্বাভাৱিক চিন্তা চৰ্চা কৰা নাই। স্বাভাৱিকভাৱে সকলোৱে নিৰ্বাচনক লৈ পেলাই চিন্তা চৰ্চা কৰি আছে আৰু তেনেকৈ তেওঁলোকে কমেণ্ট পাছ কৰিছে। চাওক, সংখ্যাৰ ফালৰ পৰা যদি কোনোবা দলে চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে সেই দলৰ কথা, কাক চিপ বনাব কাক নবনাই সেইটো সেই দলেই নিৰ্ধাৰণ কৰিব। অকলে খেলিলে নিজে চিপ বনাই ল'ব, যদি এলায়েন্সত কৰে তেতিয়াহ'লে ইয়াত আলোচনাৰ মাধ্যমেৰে ইয়াত চিপ বনোৱা হ'ব। গতিকে এইটো এতিয়াই ক'ব পৰা বিষয় নহয়। যদি সংখ্যাৰ ফালৰ পৰা কোনোবা যদি বনায় তেতিয়াহ'লে ইয়াত মানে অস্বাভাৱিক একো নাই। আমি
যেহেতু এটা দল আমিও খেলিম নিৰ্বাচনত আমি বেছি জিতিলে আমিও চিট বনাম তো গতিকে অস্বাভাৱিক একো নহয় গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে অংশগ্ৰহণ কৰাৰ সুবিধাটো আছে গতিকে যিদিনাখনৰ পৰা BTC বা BTR হ'ল সেই দিনাৰ পৰাই প্ৰত্যেকটো দলে ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে অকল বিজেপি বুলি নহয় কংগ্ৰেছ ইয়াত অংশগ্ৰহণ কৰিছে TMCও ইয়াত অংশগ্ৰহণ কৰিছে AIUDFও অংশগ্ৰহণ কৰিছে বিগত সময়ছোৱাবিলাক 2025ত যেহেতু BTRৰ নিৰ্বাচন হ'ব এই নিৰ্বাচনতো স্বাভাৱিক বহুতো দল ইয়াত অংশগ্ৰহণ কৰিব যিসকল পাৰ্টিয়ে ইয়াত পলিটিকেল এক্সাৰচাইজ কৰি আছে তেওঁলোকে নিৰ্বাচন খেলাটো স্বাভাৱিক নিৰ্বাচন অবিহনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা অবিহনে কোনো এটা দলে জীয়াই থাকিব নোৱাৰে নিৰ্বাচন নেখেলা দলত কোন থাকিব কিয়নো আশা আকাংক্ষা আছে গতিকে এই আশা আকাংক্ষাবিলাক যদি পূৰণ কৰিব লাগে ৰাইজক যদি সহায় সহযোগিতা আগবঢ়াব লাগে এটা পলিটিকেল পাৰ্টি হিচাপে তেতিয়াহ'লে ডেফিনেটলি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব সেইকাৰণে প্ৰত্যেকটো দল আঞ্চলিক দলেই হওক ৰাষ্ট্ৰীয় দলেই হওক তেওঁলোকে সকলোৱে বিচাৰিছে নিৰ্বাচনত অংশগ্ৰহণ কৰা গতিকে 2025 চনত বিজেপিয়ে অকলে খেলিব কোনোবাও অকলে খেলিব বা এলায়েন্সো হ'ব পাৰে এইবিলাক কোৱাটো স্বাভাৱিক গতিকে এটা দল হিচাপে সকলোৱে এটা আশা কৰি থৈছে যে 40টা সমষ্টিত ইমানখিনিত আমি অকলে খেলিলে ইমান আমি চিট পাম এলায়েন্সত খেলিলে আমি ইমানটা চিট পাম এইটো কোৱাটো একেবাৰে স্বাভাৱিক অস্বাভাৱিক কোনো কথা হোৱা নাই কোনো দলেও অস্বাভাৱিক চিন্তা চৰ্চা কৰা নাই স্বাভাৱিকভাৱে সকলোৱে নিৰ্বাচনক লৈ পেলাই চিন্তা চৰ্চা কৰি আছে আৰু তেনেকৈ তেওঁলোকে কমেণ্ট পাছ কৰিছে পেপাৰতো লাইন বনোৱাৰ কাৰণে যোজনা চলাই আছে চাওক সংখ্যাৰ ফালৰ পৰা যদি কোনোবা দলে চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে সেই দলৰ কথা কাক চিট বনাব কাক নবনাই সেইটো সেই দলেই নিৰ্ধাৰণ কৰিব অকলে খেলিলে নিজে চিট বনাই ল'ব যদি এলায়েন্সত কৰে তেতিয়াহ'লে ইয়াত আলোচনাৰ মাধ্যমেৰে ইয়াত চিট বনোৱা হ'ব গতিকে এইটো এতিয়াই ক'ব পৰা বিষয় নহয় যদি সংখ্যাৰ ফালৰ পৰা কোনোবা যদি বনায় তেতিয়াহ'লে ইয়াত মানে অস্বাভাৱিক একো নাই আমি যেহেতু এটা দল আমিও খেলিম নিৰ্বাচনত আমি বেছি জিতিলে আমিও চিট বনাম গতিকে অস্বাভাৱিক একো নহয় Mom,